নমস্কাৰ, মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুপ্ৰভাত, সকলোৰে দিনটো ভালদৰে পাৰ হওক। এইবাৰ বিহু আপোনালোকৰ চাগে সকলোৰে ভালদৰে পাৰ হ'ল ন? আমাৰ কিন্তু ভাল নহয় দেই। ঘৰৰে আইতা এগৰাকী ঢুকালে, সেইবাবে এইবাৰ একোৱেই কৰিব নোৱাৰিলোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। সেইবাবে ভিডিঅ'বোৰো দিয়া হোৱা নাছিল। এইফালে আকৌ আমাৰ ল'ৰাৰ গাত বিহু লাগিলেই দেই। আৰু দেখিছেনে বাৰু, সৰুতে যে আমি ঢকুৱা খেলিছিলোঁ, সেই ঢকুৱাখনৰ ওপৰতে সি বহি লৈছে আৰু তালযোৰ বজাইছে। চাওকচোন বাৰু। পাৰ্চেল এটা আহিছিল, আনিবলৈ গৈছিলোঁ আৰু ইয়াত মানুহজনৰ বাবে উপহাৰ দেই, মোৰ ফালৰ পৰা। প্ৰত্যেক বহাগ বিহুতে মই গামোচা এখন হ'লেও দিওঁ। এইবাৰ মোৰ পচন্দৰে তেওঁক কিবা এটা দিবলৈ লৈছোঁ, সৰুকৈ বাৰু। তেওঁ নাজানে, তেওঁ নজনাকৈ মনে মনে অৰ্ডাৰ দিছিলোঁ আৰু বিহুৰ দিনাহে তেওঁ গম পাব যে মই তেওঁলৈ কিবা এটা আনি ৰাখিছোঁ। প্ৰত্যেকবাৰে তেওঁক সেৱা কৰোঁ আৰু অকণমানিকেইটাকো কৰোৱা হয়। সেইবাবে এইটো মই এতিয়া লুকুৱাই ৰাখিব লাগিব। এইটো আমাৰ ইয়াত বান্দৰ দেখিছেনে বাৰু? ইমান উৎপাত, ঘৰত একো বস্তু হ'বলৈ নিদিয়ে, শাক পাচলি, আকৌ ঘৰৰ বস্তু চব খাই শেষ কৰে। এইকেইটা দেখিছে কেনেকৈ বহি আছে, কিমান ধুনীয়াকৈ। কেনেকুৱা লাগিছে বাৰু? এইখন মই বনালোঁ আজি আৰু এইবিলাক কৰি মোৰ বহুতেই ভাল লাগে। মোৰ ওচৰত ইমান ৰং নাছিল, ফেব্ৰিক কালাৰ আচলতে, আৰু কালাৰটো অকণমান উজ্জ্বল হ'ব লাগিছিল। আকৌ এইখন বনালোঁ দেই, কেনেকুৱা লাগিছে জনাব। মই আচলতে এইবিলাক বনাই এনেকৈ ব্যস্ত হৈ থাকিয়ে ভাল পাওঁ।